নিন্দা হৈতে নপাৰি হৰি হৰি ৰাম কীৰ্তনৰ নিন্দা হৈতে নপাৰি কীৰ্তনৰ নিন্দা সহিতে নপৰে সহিতে মানে সহিতে কীৰ্তনক কোনোবাই নিন্দা কৰিলে সহিব পাৰি জানো এইটো তাৰমানে জীৱই নিজে নিজে আত্মশ্লেষা কৰিছে তাৰমানে কীৰ্তনৰ নিন্দা মানে সহিবলৈ বৰ জটিল কীৰ্তনৰ নিন্দা বাবে সতীয়ে প্ৰাণ ত্যাগ কৰিছিলে চান্দালে কৰিছে হৰি কীৰ্তন বুলি এটা নিন্দে অজ্ঞজন ই তাক সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে কোনোবা নিষ্কুলৰ এজনে শাস্ত্ৰ পঢ়ি আছিলে তাকে দেখি পেলাই এজনে ধাৰমকি দিলে তই নিজাতি হৈ পেলাই কীৰ্তনখন কেলৈ পঢ়িছ আকৌ সেই কথাটোক যিজনে প্ৰশংসা কৰিলে ভাল কৰিলে তাকে এনেকৈ কৰি বৰ ওপৰলৈ উঠিছে এনে ইত্যাদি তেতিয়া এই আপুনি যে তাক গালি পাৰিলে আপোনাতকৈ সেইজন বেছি অপৰাধী হ'ল উচতাই দিয়া আজন্মৰ পুণ্য খতম হ'ল আজন্মৰ মানে আগতে যিকণ কৰি থোৱা আছিলে পুণ্য সমস্ত সৃষ্টি হে ৰাম বিষ্ণু গুণ নাম অলংকৃত অন্তৰ্যুজিবা কৰি আছে গীত আমি অলংকাৰ বুলি যে কওঁ আপোনালোকে অলংকাৰ পাতি খাৰু ফুলি ইত্যাদি ইত্যাদি অলংকাৰবিলাক যে পিন্ধে আচলতে অলংকাৰ কোনবিলাক এইবিলাক আমাৰ বাহ্যিকত পিন্ধিব লাগিবই পিন্ধিলে নহয় কিন্তু আমাৰ প্ৰকৃতিত অলংকাৰ ৰাম নাম কৈ দিলে বিষ্ণুৰ গুণ নাম অলংকৃত অলংকাৰ পিন্ধি থকাৰ কাৰণে অলংকৃত বুলি কৈছে অলংকাৰে পৰিপূৰ্ণ হৈ যিজন আছে সেইটোৱে অলংকৃত সুধিছিলে এতিয়া সমস্তটো পৰীক্ষিতৰ কথা কৈ আছে পৰীক্ষিতটো প্ৰশ্ন কৰিছিলে যে সোণত কলি দিলা কিন্তু ধাতুত কিয় নিদিলা লোহাত কিয় নিদিলা লোহাটোৰ কাৰণে কাৰোবাৰ কাজিয়া লগা শুনিছে সেইটো কাৰণে প্ৰশ্ন কৰিছে সোণত কলি মূল্যৱান বস্তুটো সোণটো তাত আক্ৰোশটো বেছি মাইকী মানুহৰ আক্ৰোশ বেছি সোণটোত মাইকী মানুহৰ আক্ৰোশ বেছি মাটি সীমাত আক্ৰোশটো বেছি হয়নে বাৰু সেইকাৰণে তাত জেগা এ ৰাম ৰাম তাক নিন্দা কৰে পুণ্য কণা কি জাগে অধুগতি এ ৰাম আমাৰ বোলে পতিয়া নাই দেখিও পুত্ৰ সংহিতা কচাই আমি ইমানখিনি কৈ আছোঁ যদি তুমি পতিয়াও যোৱা নাই তেতিয়া আকৌ সংহিতা বুলিও এখন আছে শাস্ত্ৰ সেইখনো চোৱা ৰজগুণে কৰে কৰ্মত প্ৰীতি কৰ্মীৰ দম্ভ ভাৱ বাঢ়ে নীতি ৰজগুণত যিটো কৰ্ম কৰে সেই কৰ্মটো ভগৱন্ত কৰ্ম বুলি কোৱা নাই তাত অহংকাৰ কেনেকৈ আহিলে মই 5 পোন গাখীৰ লগাইছিলোঁ এৰাই নহ'লে নহ'ল বা
ভকতে কিমান খাব? 5 বেগ আটা আনিছিলোঁ, ৰছী দালি বনাই 3 বেগ খাটি গুচি গ'ল। এই কৰ্মবিলাক বিঘিনি ৰহিত, বিঘিনি দূষিত নহয়, বিঘিনি ৰহিত সেইবিলাক কৰ্ম। আৰু সেইবিলাক কৰ্ম ভগৱন্তে আমাৰ কৰিবলৈ পোৱা নাই। এইবিলাক লোকাচাৰ হিচাপে আমি কৰি আছোঁ। আৰু এবেগ আটা আনিছিলোঁ, 200 ভকত মাতিছিলোঁ, নুজুৰিলে। সেইটো কি হ'ব? সেইটো অহংকাৰী হ'ব। সেইটো মোক শুনালি, অকাৰণতে মোক শুনাইছ, মই ভকত 200 মাতিছিলোঁ। নাই সেইটো মই নুশুনাওঁ, নাতিবলৈ হ'লে কি হ'ব? কাকো নুশুনাব। সেইটো নাতিলেতো আকৌ আনি দিবি নহয়। মই শুনোৱাটোৱে মানে অহংকাৰ, শুনোৱাটোহে অহংকাৰ। আপুনি মনতে কৰি আছে কৈ থাকক, কিন্তু লাগিলে 5 মিনিট ৰাখি আনিছোঁৱেই, লাগিলে থাকি গৈছে, কিন্তু কাকো যিটো ভাৱ ক'ব নালাগে তোমাৰ কাকো, ক'বও নালাগে, ভাবিবও নালাগে। গ'ল আচলতে ভগৱন্ত কৰ্ম আজি এয়া সৎভাৱে অকণ অকস্মাতে বহুত দিনতো আলোচনা থাকিবলৈও পোৱা নাই। ভগৱন্ত কৰ্ম কৰিবলৈ কি তোমাৰ মানে মোৰ কৰ্ম কৰিবলৈ সময় নাই, তাৰমানে ইমান দিনত আলোচনা আছে। সেইকাৰণে মই সেইদিনাখন তাত নাম খাই একেদিনতে পাতিছোঁ। সেইদিনা আমি তাত বহুত দিনলৈ যে মানে বহুত দিনত আমি বাৰ্ষিক এই 3 দিনৰ বাৰ্ষিক পাতিব লাগিব, সেইদিনাখন চাচোন। এইবিলাক সেইটো চিষ্টেম নাই, সেইবিলাক আমিও কৰি আছোঁ দেই। এতিয়া সেইদিনা যোৱা শনিবাৰ দিনা বৃহস্পতিবাৰ দিনা আমাৰ নামঘৰত বৰসভা হৈ গৈছে। এইবিলাক পৰম্পৰা বুলি কয়। সেইটো কথা বোলে ৰাজহুৱা অনুষ্ঠানটো সেইটোও কৰিবলৈ কোৱা নাই। ৰাজহুৱা অনুষ্ঠানটো কৰিবই লাগিব না, কৰিব। সেইটো পৰম্পৰা হিচাপে চলি আহিছে। পৰম্পৰা সেইটো পৰম্পৰাহে, বেদৰ বিহিত নহয়। আমি কৰিছোঁ বৰসভা বুলি, আমিও কৰিছোঁ, কিন্তু পৰম্পৰা বেদৰ বিহিত কৰ্ম নহয়। পৰম্পৰাৰ কাৰণে ভকতখিনি সেই সময়টোৰ কাৰণে ৰৈ থাকে নে? সেই সময়টো বোলে আহিব, আমি সমাজখিনি এটা টাইম টেবুল চাই মানে বেদে সেইটো নাই কোৱা। এটা কাম কৰিব লাগে তেনেকুৱা নামঘৰবিলাকত, মোৰ ধাৰণা দেই, তাৰমানে এনেকুৱা এটা ডেট ছিঙিব লাগে, বোলে বহাগৰ 5 তাৰিখ, বহাগৰ 5 তাৰিখটো 5 তাৰিখে আৰু প্ৰত্যেক বছৰ বহাগৰ 5 তাৰিখ। তেনেকে পাতিলে আকৌ সময়বিলাক চাই থাকিব নে মানুহে? সেই দিনবিলাক সদায় ৰসগুণত যায়। বাৰ্ষিকটো নামঘৰত পাতিবই লাগিব, অপেক্ষা কৰি থাকিব। সেই কৰ্মবিলাক সদায় ৰসগুণত যায়। কেনেকৈ ৰসগুণত যায়? আমি এতিয়া 1000 মানুহ ভকত মাতিছোঁ, মানে তেওঁলোকৰ সন্মান ৰাখিবৰ কাৰণে বিভিন্ন দ্ৰব্য গোটাইবলগীয়া হৈছে, হয় নহয় বাৰু? গতিকে এই কথাবিলাক ৰসগুণলৈ গুচি গৈছে নাই? সৎকৰ্ম নহয়। আমি কওঁতে সৎভাৱেই কৰিছোঁ, কিন্তু ৰাজসিক নহয়। আচলতে সেই তেনেকুৱা কৰ্মবোৰতো কোনো ব্যক্তিগত নহয়, ৰাজহুৱা। তাত দুটা কথা সোমাই থাকে, কাৰণ এইটো পৰম্পৰা। লগতে আপোনাৰ বছৰেকৰ এটা দিন, এটা দিনত সেই কৰ্মভাগৰ যোগেদি বিভিন্ন জনৰ মাজত মিলা প্ৰীতি সংস্কৃতিৰ যি এনাৰ্জিডাল কটকটীয়া হয়, বাকী কৰ্মটো সেইদিনা আমি ভগৱন্তক নাপাওঁ। সমাজখন জীয়াই কিন্তু মৰম চেনেহটো আপোনাৰ মোৰ মানে আত্মাৰ মিলন হৈছে, সেই কৰ্মবোৰ যদি নাথাকে সমাজ নাথাকে, আৰু সমাজখন ৰাখিব লাগিব। কিন্তু ভগৱন্তই এই ৰাজসিক হিচাপে এই তেনেধৰণৰ বহু দিনৰ পৰা দিন তাৰিখ চাই এই কৰ্মবিলাক কৰিবলৈ পোৱা নাই। কৰ্ম ভগৱন্তৰ কৰ্ম এয়া তৎক্ষণাতে আজি ঈশ্বৰৰ নাম শুনিবলৈ মন গ'লোঁ, অসমত ভকত 2জন মাতি আনিছোঁ, ভকতৰ সময়ত আলাপ আলোচনা কৰিলে বোলে কৰ্মজন বিচাৰি এতিয়া বুজিলেহে নি? মই ভাল ক'ম বুলি ভাবিছিলোঁ। এতিয়া ঈশ্বৰৰ নাম শুনিবলৈ মন যোৱা এগৰাকীয়ে এতিয়া ঈশ্বৰৰ নাম শুনিছেনে নে ভজা পোৱাত লাগি আছে? কাহিনী সেইটোহে। এতিয়া কিন্তু সেয়কে যদি অকণমান ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন নুশুনে, সেই কৰ্মভাগ পোৱা ফল নধৰে। এইটো কথা, সেইটোৱে আচল কথাটো। উদ্দেশ্য হিচাপে অকণমান ইফালে সিফালে যাবও লাগিব, সেয়কে নগ'লেওতো নহ'ব, কিন্তু ইয়াতো অংশগ্ৰহণ কৰিব লাগিব। তাৰমানে আচলতে ইয়াত অংশগ্ৰহণ কৰাটোহে মেইন কাণে শুনিব লাগিব। তাৰমানে কৰ্ণপথে ভকতৰ সিহঁতৰ প্ৰৱসী হৈ দুৰ্বাসনা হয় সমস্ত, এই কাণেদি শুনিব লাগিব। ইয়াৰ এই অনুষ্ঠান ভাগ কৰা হৈছে গৃহস্থই শুনিবৰ কাৰণে, হয় নহয়? আৰু যদি গৃহস্থই নুশুনে, অকল ভকতক মানে
এনেকৈ ঠিকাটো ঠিকাই এতিয়া ভকতক মই খোৱাবলৈ কিবা কিবি যদি ব্যৱস্থাতে গুচি যায়গৈ এই নিয়মটো আচল সেইখিনি গৃহস্থই নকৰিলে ভকত কেইজনে লাষ্টত শুশ্ৰূষাও নহ'ব শুশ্ৰূষা আপুনি ছেটিছফাই নহ'ব কিন্তু আপুনি যে শাস্ত্ৰ প্ৰভাৱক পাতি যায় আকৌ আপোনাৰ সফলেই নহ'লে তাকেতো পাইছো আপুনি কোনটো সফল ধৰিব এতিয়া ভকতখিনিয়ে যদি গাই বাই গ'লে এনেই পুৰা মুখে গুচি যায় আপুনি কোনটো সফল ধৰিব